এই সময়লৈ স্বাগতম জনাইছোঁ। আজিৰ এই সময়ৰ বিষয় হৈছে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা আপুনি কেনেকৈ বৃদ্ধি কৰিব, খাদ্য সামগ্ৰীয়ে কেনেকৈ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে এই সম্পৰ্কীয় আলোচনা। এই সম্পৰ্কীয় আলোচনাৰ বাবে চিকিৎসকৰ সৈতে আমি আপোনালোকক লৈ যাম বজাৰলৈ। ফল মূল শাক পাচলি সকলো বজাৰত আমি চিকিৎসকৰ হতুৱাই আপোনালোকক বুজাম কোনবোৰ খাদ্য আপোনালোকৰ প্ৰয়োজন। পোনপ্ৰথমে আপুনি জানি ল'ব লাগিব যে প্ৰতিৰোধ ক্ষমতানো কি, শৰীৰৰ প্ৰতিৰোধ ক্ষমতানো কি। দ্বিতীয়তে যিসমূহ খাদ্য সামগ্ৰী আপুনি ঘৰলৈ কিনি আনিব সেই খাদ্য সামগ্ৰী আপুনি কেনেকৈ বীজাণুমুক্ত কৰিব, এই দুটা গুৰুত্বপূৰ্ণ বিষয়। আৰু এই দুটা গুৰুত্বপূৰ্ণ বিষয় আপোনাক বুজাবৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বায়' ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি বিভাগৰ গৱেষিকা ডক্টৰ নম্ৰতা কুমাৰী আপোনালোকৰ সন্মুখলৈ আহিছে। তেওঁ বুজাব এই সম্পৰ্কে। প্ৰথমে শুনি লওক, তাৰপিছত আমি যাম ফল মূলৰ বজাৰলৈ। আমি যেতিয়া বজাৰ কৰি আহিলোঁ, কৰি অহাৰ পিছত এতিয়া আমাৰ মূৰত এটা বহুত ডাঙৰ চিন্তা আহে যে আমি এই শাক পাচলিবোৰ ঘৰৰ ভিতৰত চিধাই লৈ যাব পাৰিম নে আমি এইসমূহ ধুব লাগিব। গতিকে তাৰ বাবে আমি দুটা বস্তু মনত ৰাখিব লাগিব। এটা হৈছে আপুনি বেকিং ছ'ডা আৰু পানী যদি মিক্স কৰি সেই পানীত যদি আপোনাৰ শাক পাচলিসমূহ কিছু সময় ৰাখে, 20-30 মিনিট ৰাখি থৈ দিয়ে, তাৰপিছত আপুনি সেই শাক পাচলিসমূহ নিজৰ ঘৰৰ ভিতৰত লৈ গৈ ব্যৱহাৰ কৰিব পাৰে। আৰু এটা কথা আপুনি মনত ৰাখিব যে আপুনি গৰম পানীতকৈ ঠাণ্ডা পানী দিহে আপুনি ফল মূল বা শাক পাচলি ধুব। কাৰণ যেতিয়া আমি গৰম পানীৰে আমি শাক পাচলি বা ফল মূল ধুওঁ তেতিয়া কি হয় যে আমি সেই ফল মূলৰ ভিতৰত কিছুমান প'ৰ্ছ থাকে, কিছুমান ফুটা ধৰণৰ আকৃতি থাকে আৰু সেইসমূহৰ মাজেৰে বীজাণুবোৰ সোমাই যাব পাৰে। সেই দুটা কথা আপুনি সদায় মনত ৰাখিব। আৰু এটা কথা হ'ল যে আমি যেতিয়া ধৰক বন্ধাকবি এটা কিনি আনিলোঁ, এতিয়া এই বন্ধাকবিটো আমি কি কৰিব লাগিব, 3টা লেয়াৰ হ'লেও আমি পেলাই দিব লাগিব। কিন্তু আপুনি মোক সুধিব পাৰে যে বিলাহী বা এতিয়া আপোনাৰ আলু কেনেকৈ আমি ডিছইনফেক্টেণ্ট কৰি ৰাখিব পাৰোঁ। তাৰ বাবে আমি সকলোৱে এটা বিষয়ে সজাগ হ'ব লাগিব যে আমি ভেজিটেবল ব্ৰাছ এডাল ইউজ কৰাৰ অধিক প্ৰয়োজন হৈ পৰিছে। যেনেদৰে আমি ৰাতিপুৱা শুই উঠি আমি দাঁত ব্ৰাছ কৰোঁ, তেনেদৰে আমি যদি নিজৰ লগত সদায় ভেজিটেবল ব্ৰাছ এডাল ইউজ কৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে এইটো বহুত উপকাৰী হৈ পৰিব। কাৰণ সেই ভেজিটেবল ব্ৰাছডালে আপোনাৰ বেক্টেৰিয়া বা ভাইৰাছ বা ফাংগি যিকোনো বীজাণু যেতিয়া খাদ্য বস্তুৰ ওপৰত পৰি থাকে সেইটো চাফা কৰিব পাৰে। গতিকে এই ষ্টেপকেইটা আমি সদায় মনত ৰাখিব লাগিব। কৰোনাৰ এই ভয়াৱহতাৰ সময়ত আপোনাৰ কাৰণে উত্তম উপায় হৈছে আপুনি শৰীৰৰ যি ক্ষমতা সেই ক্ষমতা আপুনি বৃদ্ধি কৰিব লাগে। আৰু শৰীৰৰ আভ্যন্তৰীণ যি ক্ষমতা বৃদ্ধি তাৰ অন্যতম উপায়টো লৈ আজি আমি আলোচনা কৰি আছোঁ। এই মুহূৰ্তত মই ফলৰ এখন দোকানৰ সন্মুখত আছোঁ। আমি ফলৰ দোকান, শাক পাচলিৰ দোকান, সকলো দোকানত আমি ভ্ৰমণ কৰিম আৰু শৰীৰৰ প্ৰতিৰোধ ক্ষমতা আপুনি ব্যৱহাৰ কৰা কেনে খাদ্য সামগ্ৰীৰ মাজেৰে পোৱা যায় সেই সম্পৰ্কে আলোচনা কৰিম। প্ৰিয় দৰ্শক, সুখৰ বিষয়, আজিৰ এই আলোচনা কৰিবলৈ আমি বজাৰে বজাৰে ঘূৰিছোঁ আৰু বজাৰত মোৰ সৈতে মোৰ কাষত আছে অসম চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপক ডক্টৰ ধীৰেন ডেকা ডাঙৰীয়া। ধীৰেন ডেকা ডাঙৰীয়াই আপোনালোকক বজাৰে বজাৰে মোৰ সৈতে বিচৰণ কৰি এই খাদ্য সামগ্ৰীসমূহৰ মাজেৰে আমি কেনেকৈ শাৰীৰিক প্ৰতিৰোধ ক্ষমতা কি খাদ্যত কেনেকৈ পোৱা যায় তাৰ বিৱৰণ আপোনালোকক দি যাব। আহক আৰম্ভণিতে আমি ফলৰ যিখন বজাৰ, ফলৰ বজাৰত সোমাই যাওঁ আৰু কোনবোৰ ফল খালে আপোনাৰ কাৰণে এই সময়ত উপকাৰ, শৰীৰৰ প্ৰতিৰোধ ক্ষমতা আপুনি বৃদ্ধি কৰিব পাৰে তাৰ বিৱৰণ চিকিৎসকৰ মুখেৰে শুনক। আমি স্বাস্থ্যৱান হৈ থাকিবলৈ বা ৰোগৰ পৰা বাচি থাকিবলৈ আমাৰ দৈনন্দিন জীৱনত ফল মূল সদায় খোৱাটো বৰ প্ৰয়োজন। কাৰণ আমি জানো যে আমাৰ দেহত
যিবিলাক ভিটামিনছ দৰকাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰিবৰ কাৰণে বা আমাৰ খাদ্যৰ যিটো মেটাবলিক প্ৰচেছ সেইটো খুব ভালদৰে নিয়াৰিকৈ নিবৰ কাৰণে ভিটামিন যিবিলাকৰ জৰুৰী হয় সেইবিলাক আমি সাধাৰণতে খাদ্যৰ পৰাই পাওঁ আৰু খাদ্যৰ ভিতৰত ফল মূল শাক পাচলিৰ পৰাই আমি মেক্সিমাম ভিটামিনছখিনি পাওঁ। সেয়েহে স্বাস্থ্যৱান হৈ থাকিবৰ কাৰণে দীৰ্ঘ জীৱন যাপন কৰিবৰ কাৰণে লগতে বেমাৰৰ পৰা হাত সাৰিবলৈ আমি প্ৰত্যেক দিনে কিবা নহয় কিবা আমি ফল মূল খোৱাটো উচিত। যিবিলাক ফল মূলত বেছিকৈ ভিটামিন এ ভিটামিন চি বা ভিটামিন এৰ প্ৰ'ভিটামিন যিটো কয় বিটা কেৰটিন থাকে সেইবিলাক খাদ্য খালে সাধাৰণতে আমাৰ দেহৰ প্ৰতিৰোধ ক্ষমতাটো বেছিকৈ বৃদ্ধি পায়। যিটো প্ৰতিৰোধ ক্ষমতা সেইটো বঢ়াবৰ কাৰণে আমি যিবিলাক ফল মূল টেঙা জাতীয় যিবিলাক ফল মূল হালধীয়া বা ৰঙা সেইবিলাক আমি ফল মূল খোৱা উচিত। যদি আমি ইয়াত দেখোঁ যে কমলা টেঙা এটা উত্তম ফল বুলি এই মুহূৰ্তত পোৱা যাব এইকাৰণেই যে ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি আছে। হালধীয়া হোৱাৰ কাৰণে ইয়াত বিটা কেৰটিন পোৱা যায়। ইয়াৰ লগতে চাইট্ৰিক এচিড আছে আৰু তাৰ লগতে সাধাৰণতে ইয়াত কেলছিয়াম ফছফৰাছ পটাছিয়াম মেগনেছিয়াম জিংক এইবিলাকো খনিজ পদাৰ্থ পোৱা যায় আৰু ইয়াত আঁহ আছে মিনছ ফাইবাৰ আছে। গতিকে যদি আমি কমলা টেঙা খাওঁ তেতিয়াহ'লে ইয়াৰ পৰা আমি প্ৰচুৰ পৰিমাণে ভিটামিন চি পাম। তাৰ লগে লগে আমি খনিজ পদাৰ্থ বিলাকো পাম আৰু ইয়াত যিহেতু ফাইবাৰ আছে গতিকে ফাইবাৰে আমাক কি কৰিব যে আমাৰ কনষ্টিপেশ্যনো দূৰ কৰিব। গতিকে আমি যদি কমলা এই মুহূৰ্তত বা এই সময়ত আমি দিনে খাওঁ তেতিয়াহ'লে আমাৰ নিশ্চয় দেহৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে সহায় কৰিব। ঠিক তেনেকৈ তৰমুজ এটা বতৰৰ ফল। আমি জানো যে তৰমুজ এই বহাগ মাহত পোৱা যায়। গতিকে এই বতৰৰ ফল এই তৰমুজত আচলতে বেছিখিনি পানী থাকে আৰু ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু লগতে বিটা কেৰটিন থাকে। যিহেতু বিটা কেৰটিন আৰু ভিটামিন চিয়ে দেহৰ প্ৰতিৰোধ ক্ষমতাটো বৃদ্ধি কৰে। গতিকে আমি যদি তৰমুজ খাওঁ তেতিয়াহ'লে নিশ্চয় আমাৰ দেহৰ ৰোগৰ প্ৰতিৰোধ ক্ষমতা বাঢ়িব আৰু তাৰ লগতে ইয়াত ফাইবাৰ আছে। গতিকে ফাইবাৰ থকাৰ কাৰণে কি হ'ব আমাৰ খাদ্য বা কনষ্টিপেশ্যনৰ সমস্যাটো সমাধান হ'ব। তাৰ লগতে ডিহাইড্ৰেশ্যন যিহেতু এতিয়া টেম্পাৰেচাৰ বা ৰ'দ বাঢ়িছে গতিকে ইয়াৰ ডিহাইড্ৰেশ্যনো ই দূৰ কৰিব। গতিকে এই মুহূৰ্তৰ এটা উপকাৰী ফল হৈছে তৰমুজ। ইতিমধ্যে তৰমুজ আৰু কমলা খালে কি হয় চিকিৎসকে আপোনালোকক জনালে। তাৰপিছত আমি আহিম আঙুৰ, তাৰপিছত আমি আহিম মৌচম্বী। আঙুৰ মৌচম্বী এনেধৰণৰ বস্তুবিলাক আপোনালোকে সদায় প্ৰায়ে আপোনাৰ পৰিয়ালত ব্যৱহাৰ কৰে। এইবিলাক খালে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত কেনেদৰে সহায় কৰে এই বিষয়ে আমি জানিম। কিন্তু তাৰ পূৰ্বে আমি যাব খুজিছোঁ য়োগালৈ। ব্যায়াম য়োগাৰ মাজেদিও কেনেকৈ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰি। অসমৰ এগৰাকী স্বনামধন্য য়োগা হৰিপ্ৰসাদ তালুকদাৰে আপোনালোকক ক'ব কি ধৰণে য়োগাৰ মাজেদিও আমি শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰোঁ। এই মুহূৰ্তত আমি ঘৰতে থাকি কেনেকৈ আমাৰ শৰীৰটো আৰু মনটো আমি ভালে ৰাখিব পাৰোঁ, ৰোগ ব্যাধিৰ পৰা হাত সাৰি থাকিব পাৰোঁ আৰু পৰিয়ালটোক আমি সুন্দৰভাৱে চলাই থাকিব পাৰোঁ। তাৰ কাৰণে আমি ঘৰতে থাকি যোগাসনৰ কিছু আমি যদি দিহা অনুশীলন কৰোঁ, আসন মুদ্ৰা প্ৰাণায়াম ধ্যান আমি অনুশীলন কৰোঁ তেতিয়াহ'লে আমি সুস্থ হৈ থাকিম। কাৰণ যিকোনো মুহূৰ্তৰ লগত যিকোনো পৰিস্থিতিৰ লগত আমি মোকাবিলা কৰিব লাগিব। আমি মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব আৰু সেইকাৰণে আমি ঘৰতে থাকি যাতে সকলোৱে নিজৰ স্বাস্থ্যটো ভালে ৰাখে, শাৰীৰিক স্বাস্থ্য মানসিক স্বাস্থ্য
আৰু কিছু আধ্যাত্মিক স্বাস্থ্য আমি ইয়াৰ পৰা লাভ পাব পাৰোঁ। গতিকে আমি আহক সকলোৱে ঘৰতে থাকি অতি সহজভাৱে কেইটামান যোগ অনুশীলন কৰোঁ, যিটোৱে আমাক বহুতখিনি উপকাৰ আমাক আনি দিব। প্ৰথমে আমি 2 মিনিটমানৰ কাৰণে এটা আমি ধ্যান কৰি ল'ব পাৰোঁ। এইটো মই বহি আছোঁ, এইটো বজ্ৰাসন বুলি কয়। এইটো ধ্যান আসন হয়। এইটোতো কৰিব পাৰে, নাইবা আমি পদ্মাসনত কৰিব পাৰোঁ। ভৰি ইখনৰ পিছত সেইখন উঠাই লৈ আমি কৰিব পাৰোঁ। এইটো মই বজ্ৰাসনত বহি আছোঁ। গতিকে এই বজ্ৰাসনত বহিয়ে আমি প্ৰথমতে ৰাতিপুৱা উঠি আমি 2 গিলাচ পানী খাম, আৰু পানী খায়ে আমি এই আসনটো আমি 2 মিনিটমানৰ কাৰণে মনটো স্থিৰ কৰি ল'ম। মই বজ্ৰাসনত বহি লৈছোঁ, হাত এনেকৈ ৰাখিছোঁ আৰু চকু বন্ধ কৰিছোঁ। তাৰপিছত মনৰ ভাৱনা মই ইয়াত ৰাখিছোঁ মনটো স্থিৰ কৰাৰ কাৰণে। এতিয়া ৰাজাৰ পোন কৰি মই হাত দুখন কঁকালৰ ওচৰত ৰাখিছোঁ। দীঘলকৈ উশাহ লৈ লৈ মই ভৰি পতা দুখন আগলৈ নিম। তাৰপিছত উশাহ এৰি এৰি মই নিজৰ গাৰ ফালে আনিছোঁ। এই ধৰণে আমি 10 বাৰ 15 বাৰ 20 বাৰ আমি এই মুদ্ৰাটো কৰিব পাৰোঁ। এইটোৰ বিনিময়ত কি হ'ব, আমি যে ঘৰতে সোমাই আছোঁ, আমাৰ হাত ভৰিবিলাক জঠৰ হৈছে, আমি বাহিৰত যাবলগীয়া হোৱা নাই, আমাৰ শাৰীৰিক কষ্ট কম হৈছে, আৰু যিসকলৰ বিভিন্ন ৰোগ আগৰ পৰা চলি আছে, যেনেকৈ আজিকালি খুব কমন ডিজিজ হৈছে, যেনেকৈ ডায়েবেটিছ পেচেণ্ট বহুত আছে আমাৰ ঘৰত, আৰ্থৰাইটিছ পেচেণ্ট বহুত আছে। সেইবিলাকৰ যেতিয়া শাৰীৰিক পৰিশ্ৰমটো কমি যায়, তেতিয়াহ'লে আমাৰ ভৰিৰ সমস্যাবিলাক বেছি হয়। গতিকে এইটো আমি 10 বাৰ কমেও, তাৰপিছত আমি 15 বাৰ 20 বাৰ যদি আমি এনেকৈ উশাহ লৈ আগৰ ফালে, উশাহ এৰি পিছলৈ গাৰ ফালে যদি আনি কৰোঁ, তেতিয়াহ'লে আমাৰ ভৰি দুখনৰ ৰক্ত সঞ্চাৰণ বৃদ্ধি হ'ব, আমাৰ মাংসপেশীখিনি ঠিক হ'ব, আমাৰ শিৰা উপশিৰাখিনি আমাৰ সুস্থ সবল হৈ থাকিব। অতি সহজ, আৰু এইটো গুৰুহাৰ বিষ নিয়ন্ত্ৰণৰ কাৰণে খুব ভাল। গতিকে এইটো আমি কৰিলোঁ। তাৰপিছত আমি আৰু এটা এই ধৰণে বহিয়ে আমি কৰিব পাৰোঁ। এইটো মই ভৰিখন এতিয়া ভৰিখন এইটো আঁঠুৰ কাৰণে খুব ভাল। উশাহ লৈ মোৰ ফালে চপাই আনিলোঁ গাৰ ফালে। এইখিনি সময়ত মই উশাহ টানি লৈছোঁ। তাৰপিছত এতিয়া উশাহটো এৰি এৰি নমাই দিছোঁ। এইবাৰ মই বাওঁ ভৰিখন লৈছোঁ, আৰু আগৰ ভৰিখন মই চিধাকৈ ৰাখিছোঁ। এইবাৰ উশাহ এৰি এৰি আকৌ এৰি দিছোঁ। এই ধৰণে আমি এইখনত 5 বাৰ, এইখনত 5 বাৰ অল্টাৰনেটলি আমি কৰিব পাৰোঁ। এইটো কৰাৰ বিনিময়ত কি হ'ব, আমাৰ আঁঠু দুটা তাৰ যি নমনীয়তা, সেই নমনীয়তা অটুট থাকিব। আৰু যিসকলৰ বহি থকাৰ বিনিময়ত, আজি এমাহৰ বেছিদিন বহি থকাৰ বিনিময়ত ভৰি জঠৰ হৈছে, আঁঠু জঠৰ হৈছে, তেওঁলোকে খুব সুফল পাব এইটোৰ পৰা। এই ক্ৰম অনুসাৰে আমি 10 বাৰ 15 বাৰ 20 বাৰ যদি আমি আসনটো কৰোঁ, তেতিয়াহ'লে আমাৰ কঁকাল, ৰাজহাড়, পিঠি, ডিঙি আটাইৰ কাৰণে এই আসনটো খুব ভাল, আৰু সকলোৱে কৰিব পাৰে। যিমান বয়সীয়াল মানুহৰ পৰা ডেকাৰ পৰা শিশুলৈকে এই আসনটো মানে খুব সুন্দৰভাৱে সহজভাৱে কৰিব পাৰে, আৰু বহুত উপকাৰ পাব ইয়াৰ পৰা। এতিয়া আমি গেছ, পেটত আমাৰ গেছ যাতে নহয়, হ'লেও যাতে তাৰ পৰা উপশম পায়, পৱনমুক্ত আসন অতি সহজ আসন। আমি উশাহ লৈ লৈ প্ৰথম সোঁ ভৰিখন উঠাই লৈছোঁ, তাৰপিছত হাত দুখনেৰে ভৰিত ধৰি একদম লাহেকৈ যিমান পাৰোঁ আমি পেটৰ ফালে আমি চপাই লৈছোঁ ভৰি দুখন, আৰু এই সময়ত উশাহটো বন্ধ ৰাখিব। নমাই দিওঁ। আমি প্ৰথম সোঁ ভৰি কৰিলোঁ, তাৰপিছত বাওঁ ভৰি কৰিলোঁ। এতিয়া আমি দুখন ভৰি একেলগে উঠাম। এই ক্ষেত্ৰত মন কৰিব, যদি কাৰোবাৰ বেছি কঁকালৰ বিষ আছে, এই দুখন ভৰি একেলগে উঠাই দিয়াটো অলপ সাৱধানে কৰিব, বা খুব বেছি বিষ থাকিলে নকৰিব। এইটো এবাৰ হ'ল। এই ক্ৰম অনুসাৰে সোঁ ভৰি, বাওঁ ভৰি, দুখন ভৰি পেটত চপাই দিয়া, উশাহ বন্ধ কৰি ৰখা, এই ক্ৰমত আমি কমেও 5 বাৰ এই আসনটো কৰিব লাগে। এইটো কৰাৰ বিনিময়ত কি হ'ব, আমাৰ
এতিয়া আমাৰ মনৰ দুশ্চিন্তা হৈছে কি হ'ব কি নহ'ব আমি দুশ্চিন্তাত আছোঁ আৰু চিন্তাৰ খেলি মেলি হ'লে আমাৰ পেটৰ খাদ্য হজমত আমাৰ বিসংগতি দেখা দিব পাৰে গতিকে ৰাতি খাদ্যটো খোৱাৰ ফলত আমাৰ পেটত যিটো গেছ হয় সেই গেছ ৰাতিপুৱা খুব সুন্দৰভাৱে সেই গেছ নিৰ্গত ওলাই যাব আৰু আমি সেই ধৰণৰ বেমাৰ আজাৰৰ পৰা বা আমাৰ যিটো কষ্ঠকাঠিন্য ৰোগ হোৱাৰ সম্ভাৱনা থাকে সেইখিনিও নহ'ব খুব সুন্দৰভাৱে আমাৰ পেটৰ কাৰণে এইটো আসন অতি উত্তম আঙ্গুৰ এটা অন্য এটা উপকাৰী ফলৰ ভিতৰত পৰে এইকাৰণে যে আঙ্গুৰ আমি ফ্ৰেছ হিচাপেও খাওঁ বা আঙ্গুৰ যিটো শুকাই যিটো কিচমিচ কয় আমি তেনেকৈও আমি আঙ্গুৰটো আমাৰ খাদ্যত ব্যৱহাৰ কৰোঁ আঙ্গুৰতো প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায় গতিকে ইয়াত পানীৰ পৰিমাণ বেছি আছে আৰু অন্যান্য ভিটামিন স্পেচিয়েলি বি কমপ্লেক্স ভিটামিন আৰু তাৰ লগতে বিটা কেৰোটিনটো ইয়াত পোৱা যায় কিন্তু ইয়াত সাধাৰণতে ভিটামিন চিৰ পৰিমাণ যথেষ্ট বৃদ্ধি গতিকে আমি যদি আঙ্গুৰ খাওঁ তেতিয়াহ'লে আমাৰ প্ৰতিৰোধ ক্ষমতাটো নিশ্চয় বাঢ়িব ঠিক তেনেকৈ একেই মৌচুমীৰ একেই গুণ আছে ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায় বিটা কেৰোটিন পোৱা যায় তাৰ লগতে অন্যান্য ভিটামিনবিলাকো পোৱা যায় ইয়াত ফাইবাৰ আছে আৰু সাধাৰণতে খনিজ পদাৰ্থৰ ভিতৰত ইয়াত সাধাৰণতে পটাছিয়াম মেগনেছিয়াম বা জিংক এইবিলাক পোৱা যায় গতিকে আমি এই মৌচুমীটো আমি উপকাৰী ফল হিচাপে আমি এই মুহূৰ্তত আমি খাব পাৰোঁ ফলসমূহৰ ভিতৰত সততে আমি পেকেটৰ মাজত সদায় দেখোঁ খেজুৰৰো ভূমিকা যথেষ্ট আছে আম আৰু খেজুৰে আপোনাৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বহু পৰিমাণে বৃদ্ধি কৰিব পাৰে এই সম্পৰ্কেও আমি আলোচনা কৰিম এগৰাকী উঠি অহা প্ৰজন্মৰ যুৱতী যুক্তা বৰাই এটা নৃত্যৰ মাজেদি তেওঁ দেখুৱাও কৰিছে যে এনেধৰণৰ নৃত্যৰেও আমি ব্যায়াম কৰিব পাৰোঁ আৰু তাৰ মাজেদি সেই ব্যায়ামৰ মাজেদি আমি শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বঢ়াব পাৰোঁ খেজুৰ আৰু আমৰ বিৱৰণৰ মাজলৈ যোৱাৰ পূৰ্বে আহক আমি সেই নৃত্য চাওঁ আৰু সেই নৃত্যৰ পিছতে আমি আকৌ চিকিৎসকৰ দৃষ্টিৰে এই খেজুৰ আম ইত্যাদিৰ বিৱৰণ শুনি এই সময়ত এটা উভতি আহিছোঁ এই সময়লৈ এইবাৰ আমি সকলো আগবাঢ়ি গৈছোঁ শাক পাচলি বজাৰলৈ পাচলি থৈছোঁ শাক অৰ্থাৎ নেমু টেঙা অথবা বিলাহী এই ধৰণৰ খাদ্য সামগ্ৰীসমূহ খালে আপোনাৰ কি উপকাৰ হয় সেই সম্পৰ্কে চিকিৎসকে জনাব আহক আমি বজাৰলৈ যাওঁ এই সময়ত আমাৰ যিটো খাদ্যৰ তালিকা সেই তালিকাত ৰোগৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবৰ কাৰণে আমি কিছুমান খাদ্যৰ বা কিছুমান ফল মূল শাক পাচলি অন্তৰ্ভুক্ত কৰিব লাগিব যিয়ে সাধাৰণতে ৰোগৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে কোনবিলাক খাদ্য বা ফল মূল শাক পাচলিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে যিবিলাক ফল মূল শাক পাচলিত সাধাৰণতে এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টি থাকে আৰু ভিটামিন থাকে সেইবিলাক খাদ্যই ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাটো বৃদ্ধি কৰিব পাৰে এই মুহূৰ্তত কৰোনা ভাইৰাছৰ ৰোগ প্ৰতিৰোধ কৰিবৰ কাৰণে আমি যিবিলাক খাদ্য অন্তৰ্ভুক্তি কৰিম সেইবিলাক খাদ্যত এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টি থাকিব আৰু ভিটামিন মিনাৰেলছ থাকিব তাৰে ভিতৰত মই ক'ব বিচাৰিছোঁ যে যিবিলাক শাক পাচলি ফল মূল এতিয়া বিলাহী দেখিছে আপুনি চ' বিলাহীত প্ৰচুৰ পৰিমাণে বিটা কেৰোটিন থাকে ভিটামিন চি থাকে আৰু ইয়াত আইৰণ থাকে ইয়াত
কেলছিয়াম থাকে গতিকে আমি যদি বিলাহী সালাড হিচাপে বা বিলাহী যদি আমি চব্জি হিচাপে খাওঁ ইয়াৰ পৰা আমি নিশ্চয় ৰোগৰ প্ৰতিৰোধ ক্ষমতা পাব পাৰোঁ ঠিক তেনেকৈ বিন এটা অত্যন্ত উপকাৰী খাদ্য হ'ব এই সময়ত কাৰণ বিনত এণ্টিঅক্সিডেণ্ট প্ৰপাৰ্টি আছে যিয়ে সাধাৰণতে ৰোগৰ প্ৰতিৰোধ কৰিব ক্ষমতা আছে বজাৰৰ বিভিন্ন শাক পাচলিৰ বিৱৰণ আপোনালোকে শুনি আছে আমি এবাৰ বেঙেনা বা অন্যান্য পাচলিলৈ যাম কিন্তু তাৰ পূৰ্বে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কাৰণে মেডিটেশ্যন এক উল্লেখযোগ্য পন্থা বুলি কোৱা হয় আমাৰ সন্মুখলৈ এগৰাকী ভাগ্যশ্ৰী নামৰ যুৱতী আহিছে যি আপোনালোকক অকণমান সময়ৰ কাৰণে মেডিটেশ্যন সম্পৰ্কে অকণমান বুজাব চাওক তাৰপিছত আকৌ আমি এই বজাৰত পাচলিৰ শাৰীৰিক প্ৰতিৰোধ ক্ষমতা কেনেকুৱা কি ধৰণৰ ভিটামিন পোৱা যায় বিৱৰণ চলি থাকিব নমস্কাৰ মই ভাগ্যশ্ৰী শইকীয়া কৰোনাৰ সময়ত শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ মেডিটেশ্যন এক উল্লেখযোগ্য পন্থা এই পন্থা মই মোৰ ক্ষমতাৰে প্ৰদৰ্শন কৰিব বিচাৰিছোঁ বিলাহী জলকীয়া আৰু বেঙেনা এই বেঙেনাও এটা ভাল এই সময়ৰ এটা উপকাৰী খাদ্যৰ ভিতৰত পৰিব কাৰণ এই বেঙেনাটো কি আছে আমাৰ এণ্টিঅক্সিডেণ্ট প্ৰপাৰ্টি আছে আৰু ইয়াত সাধাৰণতে বাকী ভিটামিনছ মিনাৰেলছবিলাক পোৱা যায় গতিকে বিলাহী বেঙেনা বিন জলকীয়া তাৰ লগতে আপোনাৰ আলু আলু আমি সাধাৰণতে চব্জি বা আমি প্ৰতিটো সাজতে আমি আলু এটা বা দুটা আমি দিওঁৱেই সাধাৰণতে আলুৰ উপকাৰীটো হ'ল আলুত যিটো কাৰ্বহাইড্ৰেট আছে সেইটো ষ্টাৰ্চ হিচাপে আছে যিটো নেকি মানে সাধাৰণতে হজম হওঁতে বা চুগাৰলৈ পৰিৱৰ্তিত হওঁতে টাইম লাগে আৰু ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন আছে ভিটামিন চি আছে গতিকে ভিটামিন চি থকাৰ কাৰণে ইয়াত এণ্টিঅক্সিডেণ্ট প্ৰপাৰ্টি আছে আৰু আলু আমি যদি বইল কৰি বা আলুৰ বাকলিৰ সৈতে খাওঁ ইয়াৰ যিখিনি গুণ ৰোগ প্ৰতিৰোধ কৰিব পৰাখিনি গুণ সেইখিনি আমি পাব পাৰোঁ গতিকে আলু এই মুহূৰ্তৰ খাদ্যৰ তালিকাত আমি অন্তৰ্ভুক্তি কৰিব পাৰোঁ ঠিক তেনেকৈ পিঁয়াজত আপোনাৰ জিংক আছে ফচফৰাছ আছে পিঁয়াজত আপোনাৰ ভিটামিনছ আছে আইৰণ আছে গতিকে আমি পিঁয়াজটোকো আমি এই মুহূৰ্তত আমাৰ খাদ্যৰ তালিকাত অন্তৰ্ভুক্তি কৰিব পাৰোঁ ঠিক তেনেকৈ ৰঙালাও আপুনি দেখিছে যে ৰঙালাওটো হালধীয়া মিনছ ইয়াতে বিটা কেৰটিন আছে বিটা কেৰটিন মিনছ কি ভিটামিন এ গতিকে ভিটামিন এ এণ্টিঅক্সিডেণ্ট প্ৰপাৰ্টি আছে সেইকাৰণে আমি যদি ৰঙালাও খাওঁ ৰঙালাও খালে আমাৰ কি হ'ব ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাটো বৃদ্ধি কৰিব আৰু ইয়াৰ লগে লগে ইয়াত ফাইবাৰ বহুত আছে গতিকে ফাইবাৰ থকাৰ কাৰণে আমাৰ ইয়াৰ কনষ্টিপেশ্যন বা হজম হ'ব আৰু আমাৰ পায়খানা ক্লিয়াৰ হ'ব ঠিক তেনেকৈ নেমু টেঙা
নেমু টেঙা যিবিলাক নেমু টেঙা এটা এই মুহূৰ্তৰ এটা খুব দৰকাৰী ফল মূলৰ ভিতৰত পৰে, কাৰণ আমি জানো যে নেমু টেঙাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। ইয়াৰ উপৰি ইয়াত চাইট্ৰিক এচিড আছে, মৌলিক এচিড আছে আৰু প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। ই ৰুচিকাৰক হয়, গতিকে আমি আমাৰ খাদ্যৰ তালিকাত আমি নেমু টেঙাটো অন্তৰ্ভুক্তি কৰিব পাৰোঁ, কাৰণ নেমুই ৰুচি বঢ়ায়, তৃপ্তি বঢ়ায়। তাৰ উপৰিও আমি নেমুই সাধাৰণতে আমাৰ পেটৰ অসুখ কাৰণে ভাল, সাধাৰণতে ই হজম কৰে, গতিকে নেমু টেঙা আমি ইয়াতে অন্তৰ্ভুক্তি কৰিব পাৰোঁ। আচলতে ইয়াত থকা যিখিনি সেউজীয়া শাক পাচলি আছে গোটেইখিনিকে আমি অন্তৰ্ভুক্তি কৰিব পাৰোঁ। তথাপিও মই যিখিনি কৈছোঁ, বিলাহী এই মুহূৰ্তত অন্তৰ্ভুক্তি কৰিব পৰা খাদ্যৰ তালিকাত আমাৰ বিলাহী, বিন, আদা, বেঙেনা, আপোনাৰ চজিনা, আপোনাৰ কেপচিকাম আৰু ব্ৰকলি। এটা ব্ৰকলিটো নাই ন, ব্ৰকলি আৰু নহৰু। গাজৰ এটা অত্যন্ত উপকাৰী খাদ্যৰ তালিকাত পৰা এটা শাক পাচলিৰ ভিতৰত অন্তৰ্ভুক্তি কৰিব পাৰি। এইকাৰণেই যে গাজৰত প্ৰচুৰ পৰিমাণে বিটা কেৰোটিন থাকে, আৰু বিটা কেৰোটিন হৈছে এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টি। মিনছ বিটা কেৰোটিন যি খাদ্যত থাকে সি আমাৰ দেহৰ প্ৰতিৰোধ ক্ষমতা বঢ়াই দিয়ে। গতিকে যদি আমি গাজৰ চালাড হিচাপে বা গাজৰৰ আমি ৰসটো উলিয়াই খাওঁ বা গাজৰ চব্জি বা দাইলত দি খাওঁ, ইয়াৰ পৰা আমি প্ৰচুৰ পৰিমাণে বিটা কেৰোটিন পাম, আৰু বিটা কেৰোটিনে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো বৃদ্ধি কৰিব পাৰে। গতিকে আমি গাজৰ ইয়াৰ ভিতৰত অন্তৰ্ভুক্তি কৰিব পাৰোঁ। খাদ্য সামগ্ৰীৰ বজাৰখনৰ বিভিন্ন বিৱৰণ আপোনালোকে শুনিলে, বিশেষকৈ শাক পাচলিৰ ভিতৰত পাচলিৰ কথা আপোনালোকে শুনিলে। মই এটা বিৰতি ল'ম, বিৰতিৰ পিছত আমি পাচলি বজাৰলৈ যাম। কিন্তু বিৰতিৰ পূৰ্বে আপোনালোকক মই ক'ব বিচাৰিছোঁ যে এনেবোৰ খাদ্য আমি খাব লাগে, কিন্তু শাৰীৰিক প্ৰতিৰোধ ক্ষমতা বৃদ্ধিহীন হোৱাও কিছুমান খাদ্য সামগ্ৰী থাকে। অৰ্থাৎ কি খাদ্য সামগ্ৰী আমি খাব নালাগে। ডক্টৰ নম্ৰতা কুমাৰী আকৌ এবাৰ আপোনালোকৰ সন্মুখলৈ আহিছে, আৰু কি খাদ্য সামগ্ৰী খাব নালাগে সেই সম্পৰ্কে আপোনালোকে কিছু জানি লওক। জনাৰ পিছত হোৱাৰ পিছতে আমি এটা বিৰতি ল'ম। এই সময়ত বিৰতিৰ পিছত আকৌ আমি যাম এইবাৰ পাচলিৰ বজাৰত। আপোনালোকক মই 6 ধৰণৰ বস্তু ক'ম যিটো আমি এভইড কৰিব লাগে। 1 নম্বৰ হৈছে যে আমি যিখিনি বেছিকৈ ভাজা খাদ্য, যিবিলাক ডিপ ফ্ৰাইড ফুড বুলি কওঁ, এতিয়া আমি বেছি তেলৰ খাদ্য, সেই খাদ্যবিধ এতিয়া এভইড কৰিব লাগিব। ফলৰ জুচ যিটো আমি দোকানত কিনিবলৈ পাওঁ, সেইটো যদি আমি যদি এভইড কৰি চলোঁ বহুতেই ভাল। তাৰ সলনি আমি কি কৰিব পাৰোঁ, কেঁচা ফল এটা আমি নিজেই কিনি আনিব পাৰোঁ, আৰু সেই কেঁচা ফলটোৱে আমাক সিমানখিনিয়ে পুষ্টি দিব। তাৰপিছত আপুনি কাৰ্বহাইড্ৰেট ড্ৰিংকছ যিটো আমি কওঁ পেপচি, কোকা কোলা, এই পেপচি কোকা কোলা হয় গৰমৰ দিন আহি আছে, আমি পেপচি কোকা কোলা এভইড কৰিবই লাগিব। তাৰ সলনি আপুনি শীতল পানীয়, যেনে আমাৰ নাৰিকলৰ পানী আছে, বা আমি ঘৰতে যদি নেমুৰ পানী চৰ্বত এগিলাচ নিজেই বনাই খাওঁ, সেইটোৱে আমাক বেছিকৈ উপকাৰ দিব। বেছি চেনি নাখাব, কাৰণ মনত ৰাখিব যে এই চেনি আমাক কোনো ধৰণৰ পুষ্টি নিদিয়ে। তাৰপিছত আপুনি বেছি নিমখ খোৱাটো কমাই দিয়ক, কাৰণ ছায়েন্সত কোৱা হয় যে 5 গ্ৰাম পাৰ পাৰ্চন পাৰ ডে, তাতকৈ বেছি খাব নালাগে। মাত্ৰ আপুনি নিজৰ খাদ্যত 5 গ্ৰামকৈহে প্ৰত্যেক দিনা খোৱাটো উচিত। আৰু বেছি যদি আপোনাৰ শৰ্কৰাযুক্ত খাদ্য আপুনি খায়, তেতিয়া আপোনাৰ নিজৰ শৰীৰৰ কাৰণে সেইটো অপকাৰ হ'ব। উভতি আহিছোঁ এই সময়লৈ। এইবাৰ আমি যাম পাচলিৰ বজাৰত। কেনে শাক, সকলো শাক উপলব্ধ আপোনাৰ ঘৰত পৰি থাকে, আমি নাখাওঁ। কেনে শাকসমূহ খালে আমাৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়, সেই সম্পৰ্কে চিকিৎসকে আপোনালোকক বিৱৰি ক'ব। কিন্তু তাৰ পূৰ্বে আকৌ এবাৰ আমি হৰিপ্ৰসাদ তালুকদাৰৰ ওচৰলৈ যাব খুজিছোঁ। য়োগা অৰ্থাৎ যোগ কেনেকৈ কৰিলে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়, তেওঁ যথেষ্ট
বিৱৰণ দিছে অকণমান তাৰ বিৱৰণ আপোনালোকে চাই লওক তাৰপিছত আমি যাম শাক পাচলিৰ বজাৰত শাকৰ সন্ধানত শাকৰ ক'ত কি ভিটামিন কেনেকৈ COVID-19 বিৰুদ্ধে যুঁজি শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰি সেই সম্পৰ্কে বিৱৰণ থাকিব এতিয়া খুব অতি জনপ্ৰিয় আৰু সকলোৱে প্ৰায় জানে এইটো কপালভাতি এটা আমি যোগৰ ক্ষেত্ৰত এটা মহৌষধ বুলি ক'ব পাৰোঁ প্ৰতিটো বেমাৰৰ ক্ষেত্ৰত আমি ইয়াক অনুশীলন কৰিব পাৰোঁ নিৰাময়ৰ কাৰণে খালি যদি উচ্চ ৰক্তচাপটো বহুত বেছি থাকে তেতিয়াহ'লে কমাই কৰিব কপালভাতি কৰাৰ কাৰণে মই বজ্ৰাসনত বহিছোঁ পদ্মাসন সুখাসন যিকোনো ধ্যান আসনত কৰিব পাৰে মই বজ্ৰাসনত বহি কৰিছোঁ হাত দুখন ৰাখিছোঁ আৰু চকু বন্ধ কৰি মই বাৰে বাৰে উশাহ এৰিম আৰু পেটটো ভিতৰলৈ সোমাম এই ধৰণে আমি 120 বাৰৰ পৰা 200 বাৰ 300 বাৰ এটা খালি মন কৰিব এইটো কৰাৰ সময়ত যাতে পেটটো খালি থাকে খালি পেটত কৰিব লাগিব আৰু উশাহটো এৰিম আৰু বাৰে বাৰে পেটটো ভিতৰলৈ সোমাম যিমান পাৰে ভিতৰলৈ সোমাব আৰু উশাহটো বাহিৰলৈ উলিয়াব আৰু চকু বন্ধ ৰাখিব খুব মনোযোগেৰে কৰিব যাতে পেটটো পুৰা সোমাইছে ভিতৰত আৰু উশাহটো খুব বেছিকৈ ওলাই গৈ আছে এই ক্ৰমত 120 বাৰৰ পৰা 200 বাৰ 300 বাৰ আমি কৰিলে আমাৰ পেটৰ কাৰণে বা অন্যান্য বিভিন্ন ৰোগৰ কাৰণে এই কপালভাতি অতি উত্তম আৰু খুব সহজ আমি এই সহজভাৱে আমি এইটো অনুশীলন কৰিলে আমি উপকৃত হ'ব পাৰিম এয়া হৈছে অনুলোম বিলোম মই বজ্ৰাসনত বহিছোঁ হাত মুদ্ৰা কৰিছোঁ এখন হাত উঠাই লৈছোঁ নাকৰ সবিন্ধা বন্ধ কৰিছোঁ চকু বন্ধ কৰি লৈছোঁ বাওঁফালেৰে প্ৰথম উশাহ লৈছোঁ তাৰপিছত বাওঁফালটো বন্ধ কৰি সোঁফালে এৰিছোঁ সোঁফালটো এৰাৰ পিছত আকৌ সোঁফালে লৈছোঁ বাওঁফালে এৰিছোঁ এই ক্ৰম অনুসাৰে আমি অতি কমেও 5 মিনিট সময় আমি এই প্ৰাণায়ামটো অনুশীলন কৰিব লাগে আৰু এইটো এটা উত্তম প্ৰাণায়াম এইটোৰ পৰা আমাৰ শৰীৰৰ বহুতখিনি আমাৰ উপকাৰ হ'ব আমি মানসিকভাৱেও সুস্থ হোৱাত এই প্ৰাণায়ামে আমাক সহায় কৰিব আৰু ভিতৰত আমাক এটা এনাৰ্জি দিব শক্তি দিব শ্বাস প্ৰশ্বাসটো সুস্থ সবল হৈ থাকিব আমাৰ লাংটো সুস্থ সবল হৈ থাকিব গতিকে এইটো প্ৰাণায়াম আজিৰ দিনত প্ৰতিজন মানুহে অনুশীলন কৰাটো মই অতি আৱশ্যকীয় বুলি বিবেচনা কৰোঁ শাকেৰে পৰিপূৰ্ণ হৈ থকা এইখন অসম শাক পাচলি মই পাচলিটো ইফালে থৈছোঁ এইবাৰ শাকলৈ আহিছোঁ শাকৰ বিভিন্ন গুণাগুণ যিবোৰ আপুনি হাততে পায় কিন্তু বহুত সময়ত গুণাগুণ নাজানে কৰোনাৰ এই সময়ত শাকে কেনেকৈ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে চিকিৎসকে আপোনালোকক এই স্থানতে উপস্থিত হৈ এই শাকসমূহৰ বিৱৰণ দিব অকণমান আপোনালোকে শুনিলে আপোনালোকৰ উপকাৰ হ'ব শুনক সেউজীয়া শাক পাচলিবোৰৰ গুণাগুণ প্ৰায়ে একেই কাৰণ সেউজীয়া বুলি কোৱাৰ লগে লগে শাক পাচলিত আচলতে ভিটামিন আৰু মিনাৰেলছ থাকে সেউজীয়া হোৱাৰ কাৰণটো হৈছে কি ভিটামিন এ আৰু ভিটামিন চি গতিকে যিবিলাক শাকত ভিটামিন এ আৰু ভিটামিন চি থাকে তাৰ লগতে ভিটামিন বি কমপ্লেক্সো থাকে গতিকে সেইবিলাক শাক সাধাৰণতে আমাৰ খোৱাৰ কাৰণে উপযোগী কাৰণ আমি যিবিলাক খাদ্য খাওঁ সেইবিলাক খাদ্যত ভিটামিনৰ পৰিমাণ কম থাকে গতিকে আৰু আমাৰ শৰীৰত ভিটামিন পাবৰ কাৰণে আমি খাদ্যৰ পৰাই ল'ব লাগিব গতিকে সেউজীয়া শাক পাচলিত প্ৰচুৰ পৰিমাণে ভিটামিন পোৱা যায় আৰু ভিটামিনৰ গুণটো হৈছে কি ভিটামিনে সদায় আমাৰ দেহৰ ৰোগৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে
সেয়েহে সেউজীয়া শাক পাচলি আমি খাব লাগে। এতিয়া এই সময়ত আমি বহাগ মাহত বিভিন্ন ধৰণৰ সেউজীয়া শাক পাচলি আমি বজাৰত বা ঘৰৰ চুকে কোণে পাওঁ। গতিকে তাৰে ভিতৰত কমনলি যিবিলাক শাক পাচলি আমি সততে আমাৰ খাদ্যৰ লগত যোগ কৰোঁ, সেইবিলাকৰ ভিতৰত পদিনাটো আপোনালোকে দেখিছে। কাৰণ এই মুহূৰ্তত আমি এখন বজাৰত আছোঁ, বজাৰত তাৰ বিৱৰণ দি আছে। পদিনা শাকত বহুত ঔষধীয় গুণ আছে আৰু তাৰ লগে লগে ইয়াত সকলো প্ৰকাৰৰ ভিটামিন আছে। বিশেষকৈ ইয়াত ভিটামিন এ আৰু ভিটামিন চি আছে আৰু তাৰ লগতে ভিটামিন বি কমপ্লেক্স আছে, যাৰ কাৰণে ই সেউজীয়া। তাৰ লগতে ইয়াত বিভিন্ন ধৰণৰ আমাৰ খনিজ পদাৰ্থ আছে, যিবিলাক খনিজ পদাৰ্থ সাধাৰণতে আমাৰ কি হয়, দেহত আমাৰ দেহৰ প্ৰতিৰোধ বৃদ্ধি কৰাত সহায় কৰে। পদিনা আমি শাক হিচাপে খাব পাৰোঁ বা ইয়াৰ আমি ৰসটো উলিয়াই চুপ হিচাপেও খাব পাৰোঁ। আৰু সাধাৰণতে পদিনাই অন্যবিলাক যিবিলাক ইয়াৰ ঔষধি গুণ আছে, ই হজম কৰে, ই বল বৃদ্ধি কৰে আৰু ইয়াত যিহেতু ভিটামিন এ আছে, গতিকে সেইকাৰণে ইয়াত ৰোগ প্ৰতিৰোধৰ ক্ষমতা আছে। গতিকে আমাৰ খাদ্যৰ তালিকাত এই মুহূৰ্তত পদিনাটো যদি আমি যোগ কৰোঁ, তেতিয়াহ'লে আমাৰ ৰোগৰ প্ৰতিৰোধ ক্ষমতাটো কিছু হ'লেও বৃদ্ধি কৰিব পাৰিম। খুব সুন্দৰ। যেনে ধৰক এতিয়া আমি মচন্দৰী আমাৰ ঘৰে ঘৰে পায়, মচন্দৰী সম্পৰ্কে আপুনি কি কয়? মচন্দৰী দেখিলেই দেখি যে ই এটা সেউজীয়া, তাৰ লগতে অকণমান মুগা বৰণৰ, এই দুয়োটা কালাৰে এইটোৱে বুজাই যায় ইয়াত ভিটামিন এ আৰু ভিটামিন চি আছে। ভেদাইলতা, ভেদাইলতাৰ গুণ আপোনালোক সকলোৱে জানে আৰু আমি সাধাৰণতে ভেদাইলতা যদিও গন্ধ থাকে, কিন্তু ইয়াৰ ৰন্ধাৰ পিছত ইয়াৰ সাধাৰণতে গন্ধটো নোহোৱা হয় আৰু আমি ভেদাইলতা সততে আমি আমাৰ খাদ্যৰ তালিকাত ব্যৱহাৰ কৰোঁ, কাৰণ জানো যে ভেদাইলতাৰ বহুত গুণ আছে। কাৰণ ভেদাইলতাই প্ৰথমতে কি কৰে, বাত বিষ নাশ কৰে, ই ডায়েবেটিছৰ কাৰণে ভাল, ই জেনেৰেলি আমাৰ পায়খানা ক্লিয়াৰ কৰে। গতিকে এইবিলাক গুণাগুণ আছে ভেদাইলতাৰ। ইয়াৰ উপৰিও চবচে ডাঙৰ গুণটোৱে হৈছে কি, ইয়াৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা শক্তি। গতিকে আমি শাক হিচাপে ভেদাইলতাক আমি এই মুহূৰ্তত আমি খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিলে আমাৰ নিশ্চয় ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কিছু বৃদ্ধি হ'ব বুলি আশা কৰিব পাৰি। চিকিৎসক ডাঙৰীয়া, মই এই বজাৰত এবিধ শাক দেখিছোঁ, সেয়া আপোনালোকে আমি সকলোৱে চিনি পাওঁ, সেয়া হৈছে মৰিচা বা আমি ক'ব বহুত ঠাইত ডাঠা বুলিও কওঁ। এতিয়া বজাৰত সাংঘাতিক ওলাইছে এতিয়াও। ইয়াৰ গুণাগুণ কি কয় প্ৰতিৰোধ ক্ষমতা? ডাঠা শাকৰ যিটো ৰং সেইটোৰ মুগা বৰণ আৰু সেউজীয়া। গতিকে মুগা বৰণ আৰু সেউজীয়া হোৱাৰ লগে লগে ইয়াত ভিটামিন এ আৰু ভিটামিন চি আছে। ইয়াৰ লগতে ইয়াত আইৰণ পোৱা যায়, কেলছিয়াম পোৱা যায় আৰু পটেছিয়াম, ছ'ডিয়াম, জিংক এইবিলাক পোৱা যায়। গতিকে যিহেতু ই এটা সেউজীয়া শাক, গতিকে ইয়াত ভিটামিন বি আৰু বি কমপ্লেক্সো আছে। গতিকে এ, বি কমপ্লেক্স আৰু চি থকাৰ কাৰণে আমি ক'ব পাৰোঁ যে ইয়াত ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা বা গুণ ইয়াত আছে। গতিকে আমি ডাঠা শাকো এই সময়ৰ খাদ্যৰ তালিকাত যদি আমি অন্তৰ্ভুক্তি কৰিব পাৰোঁ, তেতিয়াহ'লে আমি ৰোগ প্ৰতিৰোধ ক্ষমতাটো আমাৰ কিছু গুণে বৃদ্ধি হ'ব বুলি মই আশা কৰিব পাৰোঁ। বাৰীয়ে চুকে পুৰৈ শাক পোৱা যায়, যিটো আপোনাৰ হাতত এই মুহূৰ্তত মই দেখিছোঁ। ইয়াৰ কেনে গুণাগুণ এই সময়ত, ইয়াৰ কেনেধৰণৰ প্ৰতিৰোধ ক্ষমতা দি কেনেধৰণে সহায় কৰিব পাৰে? চাওক, শাক বুলি কোৱাৰ লগে লগে গোটেইবিলাকতেই আচলতে প্ৰচুৰ পৰিমাণে ভিটামিন পোৱা যায়। যিহেতু ভিটামিনেই হৈছে প্ৰতিৰোধ ক্ষমতাৰ মূল উৎস, গতিকে এই মুহূৰ্তত আমি যিবিলাক সজীৱ শাক পাচলি, যিবিলাক খুব সেউজীয়া প্লাছ বেগুনীয়া হয়, গতিকে সেইবিলাকে নিশ্চয় অন্যান্য ঔষধি যিবিলাক গুণ আছে সেইবিলাকৰ লগে লগে আমি
মানে ৰোগ প্ৰতিৰোধ ক্ষমতা ইয়াৰ পৰা বৃদ্ধি কৰিব পাৰোঁ। আপুনি দেখিছে যে ডাঠা শাক আৰু পুৰৈ শাকৰ মানে ঠাৰি আৰু পাত অলম'ষ্ট একেই। গতিকে সেইটোৱে বুজায় যে ইয়াত মানে ভিটামিন এ আৰু ভিটামিন চি আছে। ইয়াৰ ওপৰত ইয়াত পানীৰ পৰিমাণ বেছি আছে। গতিকে ইয়াক যদি আমি খাওঁ সাধাৰণতে আমাৰ কি হয় ফাইবাৰ আছে যিহেতু, এতিয়া ফাইবাৰে কি কৰে আমাৰ পেটৰ যিটো কনষ্টিপেশ্যন যিটো বেমাৰ বুলি কয়, গতিকে সেইটো সাধাৰণতে কি কৰে, সেইটো সাধাৰণতে কনষ্টিপেশ্যনটো নোহোৱা কৰি দিয়ে। শাকৰ এই গুণাগুণ সম্পৰ্কত আমি আকৌ থাকিম আৰু কথা পাতিম। অকণমান সময় আপোনালোকক মই ব্যায়ামলৈ লৈ যাব খুজিছোঁ। আপোনালোকে সকলোৱে বুজে, জানে, উপলব্ধি কৰে ব্যায়াম আমাৰ শৰীৰৰ বাবে কি উপযোগী। সমান্তৰালভাৱে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত কিন্তু ব্যায়ামে যথেষ্ট সহায় কৰে। এগৰাকী যথেষ্ট আগ্ৰনোৱা ব্যায়ামৰ সৈতে লাগি থকা যুক্তা বৰাই আপোনালোকক ব্যায়াম দেখুৱাইছে, যাৰ মাজেদি শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰি। চাওক, তাৰপিছত আমি আকৌ শাকৰ বজাৰ। এই আসনে ফলাফুল আৰু কমৰৰ মাংসপেশী শক্তিশালী কৰে। এতিয়া মই দুইটা ভৰি 2 পৰা 3 ফুট ব্যৱধানত ৰাখি ল'ম। ভিতৰ ওপৰে চাম। পুনৰ আগৰ অৱস্থালৈ আহিছোঁ। এনেদৰে 10 পৰা 30 ছেকেণ্ড ৰখিব আৰু উশাহ সাধাৰণভাৱে লৈ থাকিব। এতিয়া মই আহিছোঁ উস্তা আসনলৈ। এই আসনে পেটৰ চৰ্বি কমোৱাত সহায় কৰে আৰু চকুৰ দৃষ্টিশক্তিৰ বাবে সহায় কৰে। পুনৰ আগৰ অৱস্থালৈ আহিছোঁ। এই আসন কৰি 10 পৰা 30 ছেকেণ্ড পৰ্যন্ত ৰখিব আৰু উশাহ নিশাহ সাধাৰণভাৱে লৈ থাকিব। এতিয়া মই কৰিম অনুলোম বিলোম। এই আসনৰ বাবে যিকোনো ধ্যানাসনত বহি লোৱাটো নিতান্তই প্ৰয়োজনীয়। মই পদ্মাসনত বহি ল'ম। এই আসনৰ উপকাৰিতাসমূহ হৈছে ই নাড়ী শোধন কৰে, মানসিক বিষাদ দূৰ কৰে আৰু কফজনিত ৰোগ ৰোধ কৰে। মই ইয়াত দেখিবলৈ পাইছোঁ নিমপাত। নিম আৰু নৰসিংহ আমাৰ খুব চিনাকি, ঘৰে ঘৰে থকা বস্তু। ইয়াত মই নিমপাত দেখিবলৈ পাইছোঁ। নৰসিংহ নিমপাতৰ ভূমিকা আছে নেকি শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত? এইখিনি সময়ত প্ৰয়োজন নেকি? নিমপাতটো হৈছে সাধাৰণতে ইয়াৰ এণ্টিছেপ্টিক বা এণ্টি মাইক্ৰ'বিয়েল এণ্টিভাইৰেল প্ৰপাৰ্টি থকা বুলি কোৱা যায়। আৰু সেইকাৰণে নিম গছৰ যিটো পাত সেইটো শুকাই লৈ তাৰ গুড়ি কৰি যদি আমি তাক খাওঁ, প্ৰচুৰ পৰিমাণে কি হয় আমাৰ ভিটামিন পোৱা যায়। আৰু তাৰ লগতে কি হয় ইয়াত আইৰণ আৰু কেলছিয়াম থাকে, যাৰ কাৰণে কি হয় আমাৰ শৰীৰৰ মানে কি কয় আমাৰ দাঁত বা হাড়দিবিলাকো মজবুত হয়। আৰু যিহেতু এণ্টিছেপ্টিক প্ৰপাৰ্টি আছে, গতিকে নিশ্চয় আমি এইবিলাক কি হয় আমি ইয়াক যদি গৰম পানীত গৰম পানী উতলাই ইয়াৰ যদি পানীৰে আমি স্নান কৰোঁ বা গা ধুওঁ, তেতিয়াহ'লে আমাৰ শৰীৰৰ বীজাণুবিলাক নিশ্চয় ইয়াৰ পৰা আঁতৰি যায় বা ধ্বংস কৰে। গতিকে আমি ইয়াক খোৱাৰ লগে লগে ইয়াক আমি এণ্টিছেপ্টিক হিচাপে গৰম পানীত ইয়াৰ কিছু থাল বা পাত দি সেই পানী যদি আমি গা ধোৱাৰ কাৰণে ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে কি হয় এই এটা এণ্টিছেপ্টিক প্ৰপাৰ্টি থকাৰ কাৰণে আমাৰ শৰীৰৰ বীজাণু ভাইৰাছ যিবিলাক থাকে সেইবিলাক হয়তো মাৰি পেলাব।
পদিনাৰ লগতে ধনিয়াটো সদায় সংযোগ হৈ থাকে। আমি বজাৰত ধনিয়াও দেখিছোঁ। ধনিয়াৰ গুণাগুণ চ' ধনিয়া হৈছে ৰুচিকাৰক 1 নম্বৰ, হজম হয়। ইয়াৰ লগে লগে ইয়াত বাকী ভিটামিনবিলাক প্ৰচুৰ পৰিমাণে আছে। সেইকাৰণে ধনিয়াটো আমি দেখোঁ যে প্ৰতি সাজতে আমি ধনিয়া দিওঁ। এইকাৰণে যে ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন বি কমপ্লেক্স যিটো কয়, বি কমপ্লেক্স থকাৰ লগে ভিটামিন এ আছে। গতিকে ধনিয়া আমি খালে নিশ্চয় অৰুচি বা হজম হোৱাৰ লগে লগে খাদ্যৰ তৃপ্তি দিয়াৰ লগে লগে যিটো ৰুচিকাৰক বুলি কয় এনজাইমবিলাক ওলাই আহে, তাৰ লগে লগে নিশ্চয় আমি প্ৰতিৰোধ ক্ষমতাৰ কাৰণে আমি এই ধনিয়া আমি নিশ্চয়কৈ আমাৰ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰোঁ। শাকৰ ভিন্ন গুণাগুণৰ এই বিৱৰণৰ মাজত আমি আকৌ থাকিম, কিন্তু ডক্টৰ নম্ৰতা কুমাৰী আপোনালোকক এবাৰ বুজাইছে, শুনক। তাৰপিছত আকৌ আমি থাকিম এই শাকৰ গুণাগুণৰ মাজত। কালজিৰা আমি জানো সকলোৱে, আমাৰ সকলোৰে পৰিচিত। এই কালজিৰাত এবিধ ঔষধি গুণ থাকে আৰু এই ঔষধি গুণটোক আমি ইউনাইটেড ষ্টেট অফ আমেৰিকাত এতিয়া মিৰাকল ড্ৰাগ হিচাপে ইউজ কৰিছে তেওঁলোকে। কাৰণ আমি জানো যে হাইড্ৰক্সিক্ল'ৰ'কুইনাইন যিটো আমাৰ মেলেৰিয়াৰ বাবে ইউজ হোৱা মেডিচিন, সেই মেডিচিনটোকে আমি কৰোণা ভাইৰাছৰ ট্ৰিটমেণ্টৰ বাবে বহুতে ইউজ কৰি আছে। গতিকে কালজিৰাত এনেকুৱা কিছুমান গুণ পাইছে কিছুমান চাইণ্টিষ্টে যে সেই হাইড্ৰক্সিক্ল'ৰ'কুইনাইনৰ সলনি আমি কালজিৰাও যদি ইউজ কৰোঁ হয়তো আমাৰ এই কৰোণা প্ৰতিৰোধ হ'ব পাৰে। গতিকে আৰু এটা সৰু বস্তু হৈছে যে যদি কালজিৰাত আমি অলপ মৌ মিহলাওঁ আৰু এই মৌৱে আমাৰ সদায় মেমৰি বুষ্টাৰ হিচাপে কাম কৰে। গতিকে আমি যদি ৰাতিপুৱা চাহৰ লগত আমি কালজিৰা অলপ যোগ দি ফালে যদি আমি খাওঁ সেইটো আমাৰ কাৰণে বেছি উপকাৰী হ'ব। গতিকে আপোনালোকেও কালজিৰা খোৱাৰ অভ্যাস কৰিব পাৰে। ঘৰত সহজতে আমি এবিধ খাদ্য ৰাখোঁ, সেইটো হৈছে আদা। আদা আমাৰ ইমানেই উপকাৰী যে ইয়াক আমি এণ্টিভাইৰেল এজেণ্ট বুলি কওঁ, বা আমি বিজ্ঞানত আমি ইমিউনিটি বুষ্টাৰ ছুপাৰষ্টাৰ বুলি কওঁ। সেইটো হৈছে আমাৰ আদা, নহৰু, হালধি। এই 3বিধ বস্তু আমি ঘৰত সহজে পাওঁ আৰু গতিকে যদি আমি এই 3বিধ বস্তু খোৱাৰ অভ্যাস কৰিব পাৰোঁ, এই 3বিধে আমাক ভাইৰাছৰ পৰা ৰোগ প্ৰতিৰোধৰ ক্ষমতা বঢ়াব পাৰে। কাৰণ এই 3বিধে আমাৰ শৰীৰত এণ্টি অক্সিডেণ্ট হিচাপে কাম কৰে। এতিয়া এই এণ্টি অক্সিডেণ্ট হৈছে যিয়ে আপোনাৰ শৰীৰৰ ভিতৰৰ যিবোৰ কলা আছে সেই কলাবোৰ যদি ধ্বংস হৈ যায়, সেই ধ্বংস হোৱা কলাবোৰক আকৌ গঠন কৰি দিব পাৰে। ছজিনা দেখিবলৈ পাইছোঁ আৰু এতিয়া বতৰ ছজিনা, বহুত মানুহে ছজিনাৰ পাত খায়। কোৱা হয় প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত এটা অৰিহণাও আছে। আপুনি কি কয় এই সম্পৰ্কে? চ' আপুনি দেখিলে গম পাব যে এই ছজিনাটো হয় বসন্ত ঋতু বা বহাগ মাহতে হয়। আৰু এইটো কোৱা হৈছে যে ছজিনা বসন্ত ঋতুত বা বহাগ মাহত যদি আমি খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰোঁ তেতিয়াহ'লে আমাৰ বসন্ত ৰোগ যিটো কয় সাধাৰণতে বসন্ত ৰোগ প্ৰতিৰোধ কৰিব পাৰে বুলি কয়। সেইকাৰণে জেনেৰেলি ছজিনা বহাগ মাহত ওলোৱাৰ লগে লগে ইয়াক নহ'লে ইয়াক চব্জি কৰি, নহ'লে ভাজি বা এই কোমল অৱস্থাত ইয়াৰ ৰস উলিয়াই ইয়াক সাধাৰণতে খোৱা যায়। কাৰণ এইকাৰণেই কৈছোঁ যে ইয়াৰ যদি আমি ইয়াৰ ৰাসায়নিক সংগঠন বিশ্লেষণ কৰিব যাওঁ তেতিয়াহ'লে ইয়াত প্ৰ'টিন, ফেটছ, কাৰ্বহাইড্ৰেট এইবিলাক যথেষ্ট পৰিমাণে কম থাকে, কিন্তু মিনাৰেল যিটো খনিজ লৱণ সেইটো প্ৰায় গোটেইখিনিয়ে থাকে। মিনছ কেলছিয়াম থাকে ইয়াত, আপোনাৰ আয়ডিন থাকে, আপোনাৰ ফচফৰাছ থাকে, আইৰণ থাকে। ইয়াৰ লগে লগে ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন এ থাকে। ভিটামিন এ হৈছে কি আপোনাৰ এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টি। গতিকে এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টি থকাৰ কাৰণে ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট আছে। সেয়েহে আমাৰ বসন্ত ঋতুৰ সময়ত বা বহাগ মাহৰ পিছৰ পৰা আমি সাধাৰণতে ছজিনা আমাৰ খাদ্যৰ তালিকাত অন্তৰ্ভুক্তি কৰা যায়, এইকাৰণে যে বসন্ত ৰোগৰ পৰা বাচি থাকিবৰ কাৰণে। বসন্ত ৰোগো যিহেতু এটা ভাইৰেল ডিজিজ, ঠিক তেনেকৈ কৰোণাও এটা ভাইৰেল ডিজিজ। গতিকে নিশ্চয় এই ছজিনা যদি আমি খাদ্যৰ তালিকাত অন্তৰ্ভুক্তি কৰোঁ নিশ্চয় ই আমাৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা যিটো ক্ষমতা সেইটো বৃদ্ধি কৰিব। আৰু এইটো ইয়াত যিহেতু এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টি আছে, এই নিশ্চয় আমাৰ
ৰোগ প্ৰতিৰোধ কৰিব ক্ষমতা বৃদ্ধি কৰাবলৈ মই আশা কৰোঁ। মূলতঃ তেতিয়াহ'লে সমগ্ৰ শাক পাচলি বহুত চিনাকি অচিনাকি আছে। ইয়াৰ ভিতৰত আৰু এটা ক'ব গৈছে, ইয়াৰ যিটো কোমল পাত, এই কোমল পাতটো খুব গুণকাৰী। এই কোমল পাতক আমি শাক হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, কাৰণ কোমল পাততো আপোনাৰ ঠিক এই ফলত থকাৰ নিচিনাই সকলো গুণাগুণেই আছে। গতিকে আমি কোমল পাতটোক আমি শাক হিচাপে আমি ব্যৱহাৰ কৰি আমি খাদ্যৰ তালিকাত অন্তৰ্ভুক্তি কৰিব পাৰোঁ। আমাৰ প্ৰতি সাঁজৰ খাদ্যৰ তালিকাত একোটাকৈ পাচলি থাকিলে আমাৰ কাৰণে উপকাৰ, মানে প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কাৰণে উপকাৰ। হয়, এই মুহূৰ্তত যিবিলাক শাক পাচলি বজাৰত পোৱা যায় সেইবিলাক শাক পাচলি সাধাৰণতে প্ৰকৃতিৰ সময়মতে ছিজনমতে হোৱা শাক পাচলি। গতিকে ইয়াত যিখিনি খনিজ পদাৰ্থ ভিটামিন আছে সেইখিনি সম্পূৰ্ণ কি হৈছে মানে প্ৰাকৃতিক হিচাপে পোৱা, যাৰ নেকি মানে পটেঞ্চি গুণ বহুত ভাল। গতিকে আমি শাক পাচলি সদায় এইবিলাক শাক পাচলি খাব লাগে যিবিলাক বতৰত হোৱা শাক পাচলি, কাৰণ বতৰত হোৱা শাক পাচলিত সদায় কি হয় গুণাগুণ অতিকৈ ভাল। গতিকে গুণাগুণ অতিকৈ ভাল কাৰণে আমি বতৰৰ শাক বতৰত খালে তাৰ পৰা যিখিনি বেনিফিট পাব লাগে সেইখিনি আমি বেনিফিট পাওঁ। এই মুহূৰ্তত যিহেতু আমাক ভিটামিনৰ দৰকাৰ, ভিটামিনৰ কিহৰ কাৰণে দৰকাৰ মই এইটোৱে ক'ব বিচাৰিছোঁ যে এই সময়ত আমাৰ নৰ্মেলি আমাৰ কি হয় ইমিউনিটি পাৱাৰ সাধাৰণতে কম থাকে। আয়ুৰ্বেদত এইটো কৈছে যে আদান কাল বুলি ক'লে সাধাৰণতে শীত বসন্ত গ্ৰীষ্ম বুলি কোৱা হয়। এই শীত বসন্ত গ্ৰীষ্মৰ সময়ত আমাৰ মানুহৰ ইমিউনিটি বা মানুহৰ বল সাধাৰণতে দুৰ্বল হৈ থাকে, আৰু সূৰ্যৰ বল মিনছ আমাৰ বাহিৰৰ যিটো বাতাবৰণ সেইটো অলপ ষ্ট্ৰং হৈ থাকে, আৰু এই সময়ত আচলতে কফ বৃদ্ধি হয়। গতিকে এই সময়ত কফ ৰোগ যিটো ভাইৰেল বেমাৰ, আমি চৰ্দি কাহ এইবিলাক এই সময়ত পোৱা যায়। গতিকে যিহেতু আমাৰ দেহৰ বল কমি যায়, আৰু সেই বল বৃদ্ধি কৰিবৰ কাৰণে বা ৰোগৰ প্ৰতিৰোধ বৃদ্ধি কৰিবৰ কাৰণে আমি এনেকুৱা কিছুমান খাদ্য খাব লাগে যিবিলাক খাদ্যত ভিটামিনছ আৰু মিনাৰেলছ থাকে, মষ্টলি ভিটামিন। আৰু ভিটামিনৰ যিবিলাক খাদ্য সাধাৰণতে ভিটামিন এ আৰু ভিটামিন চি থাকে। গতিকে আমি পটেঞ্চি থকা বতৰৰ বা ছিজনেল যিবিলাক শাক পাচলি আমি এই মুহূৰ্তত কৰোণা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি আমি সদায় যদি মিক্স কৰি চব্জি হিচাপে বা শাক হিচাপে আমি খাব পাৰোঁ, নিশ্চয় ইয়াৰ পৰা আমি যথেষ্ট ভিটামিন আমাৰ শৰীৰত পাম, আৰু যিয়ে নেকি আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাটো বৃদ্ধি কৰাব পাৰিব। প্ৰিয় দৰ্শক, এয়া আছিল শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে আমি আপোনালোকৰ সন্মুখলৈ উলিয়াই দিয়া অনুষ্ঠান। কেইবাগৰাকীও বিশেষজ্ঞই সেই সম্পৰ্কীয় কথা ক'লে। চিকিৎসকে নিজে বজাৰত গৈ হাতত ফল মূল শাক পাচলি লৈ আপোনালোকক বুজালে যে কেনে খাদ্য সামগ্ৰী আপোনাৰ উপকাৰ সাধন কৰিব পাৰিব। আশা কৰোঁ আমাৰ এই প্ৰয়াসে আপোনালোককো উপকৃত কৰিছে। সেই আশা প্ৰকাশ কৰি আজিৰ এই সময় ইমানতে সামৰণি মাৰিলোঁ।